কাৰ কাৰ প্ৰিয় বাৰু এনেদৰে নদীৰ মাজত এসাঁজ বনাই খাবলৈ নদী গছ গছনি এনেকুৱা কিছু পৰিৱেশৰ মাজত সময় কটাবলৈ মোৰ কিন্তু এনে সময়বোৰ সদায় প্ৰিয় হয় সেই গতিকে যেহেতু ভিডিঅ' ক্লিপ কিছুমান আছিলে আপোনালোকলৈ বুলি শ্বেয়াৰ কৰি দিলোঁ আৰু মই গ'লোঁ মোৰ মনৰ মিল থকা কেইজনমান বন্ধুৰ সৈতে যেহেতু এটা যান্ত্ৰিকতা যুগ কাৰো হাতত ইমান সময় নাথাকে ফোনতে হওক কথা পাতিবলৈ বা লগে ধৰোঁ বুলি কিন্তু আমি যদি কেতিয়াবা সময় উলিয়াই মনৰ মিল থকা দুই তিনিজন বন্ধুৰ সৈতে প্ৰিয় ঠাইডোখৰত গৈ পেলাই সময় কটাওঁ সেই সময়খিনি সঁচাই বৰ অতুলনীয় হৈ পৰে আৰু এই ঠাইডোখৰলৈ তেজপুৰবাসীয়ে বহুবাৰ গৈছে মই জানো আৰু ঠাইডোখৰ হৈছে ভালুকপুং ৰোডত থকা সেই 12 মাইলৰ ৰিভাৰ পইণ্ট আৰু আমিও তেনেদৰে এটা দিন লৈ পেলাই গ'লোঁ আৰু তৃপ্তিৰে এসাঁজ নদীৰ মাজত বনাই খাই আমি দিনটো বৰ সুন্দৰকৈ পাৰ কৰিলোঁ সেই গতিকে আপোনালোককো দেখালোঁ আৰু শেষত এই দৃশ্যটো চাবচোন কিমান যে ভাল লগা ন সদায় যদি এনেদৰে আমি থাকিব পাৰিলোঁ হয় সকলো ভালে থাকক